পেহেলগামত যেটো সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত যেটো আমাৰ হিন্দু মানুহক যেনেকে নিৰ্যাতন চলাই জাতি বুলি ভাবি কেনে হিন্দু চিনাক্ত কৰি আজি যেই পেহেলগামত যেটো সন্ত্ৰাসবাদীয়ে আমাৰ ঘটনা ঘটালে আমি ৰাষ্ট্ৰীয় বজৰং দলে এই ঘটনাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আমি ৰাষ্ট্ৰীয় বজৰং দলে ভাৰত চৰকাৰক দাবী জনাও যে অতি শীঘ্ৰে সন্ত্ৰাসবাদীকেইটাক চিনাক্ত কৰি এনকাউণ্টাৰ কৰিব লাগে আৰু পাকিস্তানৰ লগত অতি জৰুৰী ভাৱত যুদ্ধ ঘোষণা কৰিব লাগে। ঘটনাত আমি এতে বজৰং দলৰ পৰা আন্দোলন কৰিছো আৰু পাকিস্তানৰ পতাকা পুৰা দিছো, এতে জ্বলাই দিছো। মোদী চৰকাৰক আমি অনুৰোধ জনাও ইহঁতক এনকাউণ্টাৰ কৰিব লাগে, যেইকেইটা এই কাম কৰিছে আৰু চবকেইটাক এনকাউণ্টাৰ কৰিব লাগে আৰু পাকিস্তানৰ লগত মুকলিভাৱে যুদ্ধ ঘোষণা কৰিব লাগে।